হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, যোৰহাট কোৰ্টত দুটা পিয়নৰ পোষ্ট মুকলি হৈ আছে। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট। লাষ্ট ডেট হ'ল 23/5/2025, অৰ্থাৎ 23 মে 2025 লাষ্ট ডেট। আজি যিহেতু 21 তাৰিখ হ'ল আৰু হাতত মাত্ৰ 2 দিন সময় আছে। যিসকল ইণ্টাৰেষ্ট হয় এই 2 দিনৰ ভিতৰতে এপ্লাই কৰি দিব। ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট, ইয়াত দুটা পিয়নৰ পোষ্ট মুকলি হৈ আছে। পিয়নৰ ভেকেঞ্চি মুকলি হৈ আছে। যিসকলে কৰিলে সেইসকলেতো কৰিলে, যিসকলে নাই কৰা এতিয়াও কৰিবলৈ বাকী আছে সেইসকলে অতি সোনকালে এপ্লাই কৰি দিব। যিহেতু 2 দিন সময় আছে আৰু আজি 21 তাৰিখ হ'ল, 23 তাৰিখে লাষ্ট ডেট আছে। 23 তাৰিখৰ ভিতৰত অতি সোনকালে এপ্লাই কৰি দিব। আৰু ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব চব 12,000 পৰা 52,000 টকালৈকে হ'ব চেলাৰী, আৰু লগত গ্ৰেড পে থাকিব 3,900 টকা। ইয়াৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেটছ মাষ্ট হেভ পাছ ক্লাছ 8 or read up to class 12. Candidates who have passed SSLC or above shall be ineligible to apply for the said post. বন্ধুসকল চাওক, বহুতে কমেণ্ট কৰে যে আমি হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিম নাই। ইয়াত হাই ছেকেণ্ডেৰী পাছ কৰা বা হাই ছেকেণ্ডেৰীতকৈ বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰিব। 8 পাছৰ পৰা হাই ছেকেণ্ডেৰী পঢ়ালৈকেহে এপ্লাই কৰিব পাৰিব। যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে সেইসকল কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰিব, যিহেতু ইয়াত মেনশ্যন কৰা আছে। হাই ছেকেণ্ডেৰী পাছ কৰা বা তাতকৈ বেছি কোৱালিফিকেশ্যন থকা যিসকল কেণ্ডিডেট আছে সেইসকলে যদি এপ্লাই কৰে বা সেইসকলৰ কাৰণে ইনএলিজিবল হয়, এপ্লাই কৰিব নোৱাৰিব। অকল 8 পৰা মানে 12 পঢ়ালৈকে, হাই ছেকেণ্ডেৰী পঢ়ালৈকে এপ্লাই কৰিব পাৰিব, কিন্তু হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব নোৱাৰিব। অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক। আদাৰ ক্ৰাইটেৰিয়া অফ যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট citizenship. Candidates must be an Indian citizen as defined in Article 5 to 8 of the Constitution of India. এইটো আপোনালোকে নিশ্চয় গম পায় সকলোৱে। ভাৰতীয় হ'ব লাগিব, ভাৰতীয় নাগৰিক হ'ব লাগিব, চিটিজেনশ্বিপ ইণ্ডিয়ান হ'ব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ চাৰ্টিফিকেটখন থাকিব লাগিব। কেণ্ডিডেটছ মাষ্ট হেভ এ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আছাম এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন মাষ্ট বি ভেলিড এজ অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে এখন ভেলিড যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ আগৰ ওলোৱা নহ'ব বন্ধুসকল, আৰু অফলাইনত ওলোৱাখনটো নহ'বই। যিখন অনলাইনত আপোনালোকে উলিয়াইছে সেইখনে কামত দিব, আৰু যিখন ভেলিড হ'ব লাগিব, ভেলিড নম্বৰ লাগিব, ভেলিড চাৰ্টিফিকেটখন থাকিব লাগিব। এজ লিমিট বিচৰা হৈছে চব কেটেগৰী ৱাইজ এজ লিমিট ইয়াত দিয়া হৈছে। আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ আছে, 40 বছৰলৈকে পাৰিব। OBC MOBC ক্ষেত্ৰত 43 বছৰলৈকে পাৰিব। SC ক্ষেত্ৰত 45 বছৰলৈকে পাৰিব। STP আৰু STHৰ 45 বছৰলৈকে পাৰিব। PWBD কেণ্ডিডেটে 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। চাওক এতিয়া এপ্লাই কেনেকৈ কৰিব। হাউ টু এপ্লাই ফৰ যোৰহাট জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট। দ্য এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম উইথ চেল্ফ এটেষ্টেড কপিজ অফ অল টেষ্টিমনিয়েলছ regarding educational qualification is caste, valid employment exchange registration card, experience certificate if any, along with 3 copies of recent passport size photographs should reach the office of the district and session judge যোৰহাট। ইয়াৰ কাৰণে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো অনলাইন প্ৰচেছ নাই এপ্লাই কৰা। আপোনালোকে ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম এখন ডাউনলোড কৰিব লাগিব, যিখনৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি ডাউনলোড কৰি ল'ব। শুদ্ধকৈ ফিল আপ কৰিব, ফিল আপ কৰি চেল্ফ এটেষ্ট কৰি দিব। সকলোখিনি যিখিনি কপি দিব আপোনালোকে সকলোখিনি জেৰক্স কপি তাত গাঁঠি দিব লাগিব। ষ্টেপলিং কৰি দিব আপোনালোকে সকলোখিনি জেৰক্স কৰি ফৰ্মখনৰ লগত ষ্টেপল মাৰি দিব, আৰু 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, অৰ্থাৎ পাছপৰ্ট চাইজ ফটো দিব আপোনালোকে বৰ্তমানৰ। এতিয়া ৰিচেণ্ট মাৰি দিব, নতুনকৈ আগৰ ফটো নিদিব। আগৰ ফটো দিলেও ইণ্টাৰভিউত ৰিজেক্ট কৰি দিয়ে, বা ফৰ্মখন ছাবমিট কৰিব যাওঁতে যেতিয়া ৰিটাৰ্ণটো অনুষ্ঠিত হয় তেতিয়াও কেঞ্চেল কৰি দিয়ে। ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত মানে কেঞ্চেল কৰি দিয়া হয়। আপোনালোকে সেইকাৰণে নতুন ফটো দিব এতিয়া বৰ্তমানৰ। আৰু কি দিব ইয়াত চাওক, আপোনালোকে লিখা আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট দিব লাগিব, এজ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, আৰু ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব। যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে তেতিয়া দি দিব, নহ'লে যদি নাই তেতিয়া নহ'লেও হ'ব। দ্য এপ্লিকেণ্ট শ্বেল mention their contact mobile numbers in the application form without fail. আপোনালোকে এপ্লিকেশ্যন ফৰ্মত আপোনালোকৰ মোবাইল নম্বৰটো লিখি দিব, যিটোত আপোনালোকক কণ্টেক্ট কৰিব পাৰি। যদি আপোনালোকে মোবাইল নম্বৰটো লিখি নিদিয়ে তেন্তে আপোনালোকৰ এপ্লিকেশ্যনখন ৰিজেক্ট কৰি দিয়া হ'ব। আৰু লাষ্ট ডেট হ'ল 23/5/2025। দেখিলে আপোনালোকে যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে অতি সোনকালে ফৰ্মখন জমা দিয়ক 23 তাৰিখৰ ভিতৰত। আৰু মই ক'লোৱে কোনটো এড্ৰেছত জমা দিব লাগিব। চাওক, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট, এইটো এড্ৰেছতে আপোনালোকে জমা দিব লাগিব। অতি সোনকালে জমা দি দিয়ক 23 তাৰিখৰ আগত, আৰু মাত্ৰ হাতত 2 দিন সময় আছে। সেইকাৰণে এপ্লিকেশ্যন ফৰ্ম
এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু অফিচিয়েল ৱেবছাইট সকলোখিনি লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব সকলোখিনি চেক কৰি ল'ব এবাৰ আৰু এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰি সকলো ডকুমেণ্টছ আপোনালোকে 23 তাৰিখৰ ভিতৰত ছাবমিট কৰি দিব গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় এতিয়াও বহুত কেণ্ডিডেট এনেকুৱা আছে বহুতে গম পোৱা নাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ